অসমীয়াত এষাৰ কথা আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। এইষাৰ অসমীয়া কথাই বোকাখাতত আকৌ বেলেগ। আছে মেচিন নচলাই কাল তাতকৈ লৈ যোৱাই ভাল। হয় দিয়ক, ঠিকেই শুনিছে। এয়া বোকাখাতত থকা শ্বহীদ কমলামিৰি মহকুমা অসামৰিক চিকিৎসালয়। 100খন বিচনাযুক্ত চিকিৎসালয়খনত হওঁতে সকলো আছিল। মানে হওঁতে স্বাস্থ্য পৰীক্ষাৰ বাবে আল্ট্ৰাছাউণ্ড কক্ষ, এক্সৰে মেচিনকে ধৰি সকলো আছিল। আছিল অস্ত্ৰোপচাৰ কক্ষ। তেনেহ'লে নাই কি? মেচিন থাকিলেও নাছিল এক্সৰে টেকনিচিয়ান, লেব এছিষ্টেণ্ট। গতিকে মেচিনৰ কি কাম? মঙলবাৰে এই অত্যাধুনিক এক্সৰে মেচিন বোকাখাতৰ পৰা লৈ যোৱা হ'ল ট্ৰাকত উঠাই এক্সৰে মেচিন লৈ যোৱা হ'ল গোলাঘাটৰ কাছমাৰীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ। সকলো থাকিও একো নথকাৰ দৰে হৈছে হাস্পাতালখনত। কাৰণ বিশেষজ্ঞ চিকিৎসক আৰু কাৰিকৰী বিশেষজ্ঞ বা লেব টেকনিচিয়ান নাই হাস্পাতালখনত। কাজেই এজ এ YCPৰ এটা প্ৰতিনিধি দল উপস্থিত হৈছে হাস্পাতালখনত, কথা বতৰা পাতিছে। শ্বহীদ কমলামিৰিক আচলতে অপমান কৰা হ'ল। এনেকুৱা জৰাজীৰ্ণ এখন চিকিৎসালয় ইয়াত, য'ত নেকি গৃহটো আছে, তাত কিন্তু কোনো ধৰণৰ ডক্টৰ নাই, স্পেচিয়েলিষ্ট ডক্টৰ নাই। আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে মুখ্যমন্ত্ৰীক 3বাৰ, স্থানীয় বিধায়ক, কেবিনেট মন্ত্ৰী অতুল বৰাক 4-5বাৰ লগ কৰি এই সম্পৰ্কত আমি মেমৰিনাম দিছিলোঁ। বোকাখাত মেডিকেলৰ পৰা এটা এক্সৰে মেচিন সৰু পথাৰলৈ লৈ যোৱা হ'ল, যিটোক নেকি আমি জাতীয় যুৱ ছাত্ৰ পৰিষদে আজি ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। এই ক্ষেত্ৰত বোকাখাত সমষ্টিৰ বিধায়ক সন্মানীয় অতুল বৰাদেৱক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে বোকাখাত হস্পিটেলত যিখিনি নাটনি আছে, ডক্টৰৰ যিখিনি নাটনি, নাৰ্ছৰ যিখিনি নাটনি, অতি শীঘ্ৰে তেওঁ ইয়াত দিয়াৰ ব্যৱস্থা কৰক। হয়, অসুবিধাটো অলপ অনুভৱ হৈছে। মানে এইসকল ষ্টাফ, নাৰ্ছ বা ডক্টৰছ আৰু মানে টেকনিচিয়ান, তেওঁলোকৰ সহায়তে আমি হস্পিটেলখন প্ৰায় চলি আছে। আৰু এতিয়া আধা মানুহ আমাৰ প্ৰায় তেনেকৈ মানে NHM-ৰ কাম কৰা সেই ষ্টাফ নাৰ্ছবিলাক, সেই ডক্টৰবিলাক, সেই মানে টেকনিচিয়ানবিলাক আজি মানে পেন ডাউন মানে এজিটেশ্যন পালন কৰিছে। গতিকে তেখেতসকল পালন কৰাৰ কাৰণে আমাৰ অলপ ৰোগীৰ অসুবিধা হৈছে। যুৱ ছাত্ৰ পৰিষদৰ নেতাকৰ্মীয়ে দাবী কৰিছে, ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে স্থানীয় বিধায়ক, কেবিনেট মন্ত্ৰী অতুল বৰাই চিকিৎসালয়খনত থকা অভাৱসমূহ দূৰ কৰক। স্বাস্থ্য মন্ত্ৰীয়েও অযথা বিতৰ্কত লাগি নাথাকি স্বাস্থ্য বিভাগৰ কামত মন দিয়ক। সেই কথাই কৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দলটোৱে। বোকাখাতৰ পৰা ধৰ্মেশ্বৰ হাজৰিকাৰ ৰিপৰ্ট, DY 365।